নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে বাইদেউৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰকেইটা আৰম্ভ কৰাৰ আগতেই আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। খবৰলৈ পৰিছে জুবিন দাৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা 5 অভিযুক্তক 14 দিনৰ ন্যায়িক জিম্মা বৃদ্ধি কৰে বুলি খবৰ ওলাই পৰিছে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থকে ধৰি 5জনকৈ লোকক এৰেষ্ট কৰিছিলে আৰক্ষীয়ে। যি কেইজন লোক নেকি সন্দেহযুক্ত আছিলে জুবিন দাৰ মৃত্যুৰ সৈতে বা জুবিন দাৰ হত্যাকাণ্ডৰ ঘটনাৰ সৈতে, তেওঁলোক সন্দেহযুক্ত অভিযুক্ত আছিলে, যাৰ কাৰণে তেওঁলোকক এৰেষ্ট কৰিছিলে। আৰু সেই এৰেষ্ট কৰা 5জনৰ এতিয়া ন্যায়িক জিম্মা বৃদ্ধি কৰি দিছে 14 দিনৰ বাবে। খবৰলৈ পৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত 5 অভিযুক্তৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰি দিয়া হৈছে। পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকো পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ। পুনৰ ন্যায়িক জিম্মালৈ জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ, 2 PSO পৰেশ বৈশ্য, নন্দেশ্বৰ বৰাকো পুনৰ 14 দিনৰ কাৰণে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। সোমবাৰে ভাৰ্চুৱেলি আদালতত হাজিৰ কৰোৱা হয় আটাইকেইজনকে। ছট পূজাৰ বন্ধৰ বাবে এদিন পূৰ্বেই আদালতত হাজিৰ কৰোৱা হৈছিল আটাইকেইজনক। এতিয়া গোটেইকেইজনকে 14 দিনৰ ন্যায়িক জিম্মা পুনৰ প্ৰেৰণ কৰিছে, তেওঁলোক জেলত থাকিব লাগিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে কি ভাবিছে? গোটেই পৰিস্থিতি দেখা পাই আপোনালোকৰ কেনেকুৱা লাগিছে? জুবিন দাই প্ৰকৃততে ন্যায় পাবগেনে? কি ভাবিছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। চৰকাৰে কয় যে আপোনালোকে ব্যৱসায় কৰক, কাৰণ চাকৰি ইমান নাই যিমান নিবনুৱা আছে। আমাৰ অসমতে এতিয়া প্ৰায় 25 লাখতকৈও অধিক নিবনুৱা আছে, কিন্তু গোটেই 25 লাখ মানুহকে জানো চাকৰি প্ৰদান কৰিব পাৰিব অসমে? কেতিয়াও নোৱাৰে। আমাৰ অসমত ইমান চাকৰিয়ে নাই। গতিকে চৰকাৰে কয় যে আপোনালোকে ব্যৱসায় কৰক। এজন ব্যক্তিয়ে এটা বিজনেছ ষ্টাৰ্ট কৰাৰ লগে লগে সেই বিজনেছটোত 10জন নিবনুৱাই কৰ্মসংস্থাপন লাভ কৰিব। সেইবাবে আপোনালোকে বিজনেছ কৰক বা ব্যৱসায় কৰক। এতিয়া আপোনালোকে বৰ্তমান কি কৰি আছে সেই সম্পৰ্কে কমেণ্ট ছেকশ্যনত জনাব। আমাৰ অসমতো হয়তো আপোনালোকে দেখা পাইছে যে অসম চৰকাৰে নতুন ব্যৱসায়ীসকলক বিভিন্ন ধৰণে উৎসাহিত কৰে। তেওঁলোকক পইচা দিয়াৰ পৰা ধৰি তেওঁলোকক বিভিন্ন গাইডেন্স দিয়ালৈকে অসম চৰকাৰে সহায় কৰে। যেনেকৈ নেকি অসমৰ মহিলাসকলক লাখপতি বাইদেউ বনোৱাৰ উদ্দেশ্যৰে 10,000 টকাকৈ প্ৰদান কৰিছে, ঠিক তেনেকৈ আমাৰ অসমৰ বহুতো নিবনুৱাক 2 লাখ টকাকৈ প্ৰদান কৰিব তেওঁলোকক ব্যৱসায় কৰিবৰ কাৰণে। তো অসমৰ লগতে ভাৰত চৰকাৰেও ঠিক তেনেকৈ প্ৰত্যেকজন নিবনুৱা ল'ৰা ছোৱালীকে বিজনেছ কৰিবৰ কাৰণে উৎসাহিত কৰে, দৰকাৰ হ'লে পইচাও দি দিয়ে। অকল পইচাই নহয়, লগতে গাইডেন্সো দিয়াৰ ব্যৱস্থা কৰে ভাৰত চৰকাৰে। কিন্তু আমাৰ ভাৰতবৰ্ষত যিমান পৰিমাণে ল'ৰা ছোৱালীবিলাকে ছাকচেছ হ'ব লাগিছিলে সিমান পৰিমাণে ছাকচেছ হ'ব পৰা নাই। যিমান ষ্টাৰ্টআপ আৰম্ভ হৈছে সেই ষ্টাৰ্টআপসমূহ আধাতে ফেইল হৈছে। এতিয়া ইয়াৰ মেইন কাৰণ কি সেই সম্পৰ্কে ধৰিব পৰা নাই। কিন্তু 2025 চনৰ এটা ৰিপৰ্ট চলোৱা অনুসৰি 2025 চনৰ বৰ্তমানৰ সময়লৈকে এই বছৰত প্ৰায় 11,223টা ষ্টাৰ্টআপ বন্ধ হৈছে বুলি খবৰ ওলাই পৰিছে। 11,223টা ষ্টাৰ্টআপ এতিয়া পৰ্যন্ত বন্ধ হৈ গৈছে আমাৰ ভাৰতবৰ্ষত। মানে ল'ৰা ছোৱালীবিলাকে চৰকাৰৰ কথা শুনি মটিভেটেড হৈ ব্যৱসায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে ঠিকেই, বিজনেছ কৰিবলৈ আগবাঢ়ি আহিছে ঠিকেই, কিন্তু তেওঁলোকে মাৰ্কেটত টিচ দিব পৰা নাই, তেওঁলোকে মাৰ্কেটত ছাৰ্ভাইভ কৰিব পৰা নাই, যাৰ কাৰণে কোম্পানীসমূহ বন্ধ হৈ গৈছে। তো আপোনালোকেও তেনেকুৱা কোম্পানী ষ্টাৰ্ট কৰিছিলে নেকি আৰু সেই কোম্পানী বন্ধ হৈ গৈছে নেকি? কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আইফোনৰ ওপৰত। আইফোন 17 ছিৰিজটো আপোনালোকৰ বাৰু কেনেকুৱা লাগে? মোৰ যদি পাৰ্চনেল অপিনিয়নৰ কথা শুনে, সবচে ঘাটিয়া মোবাইল যদি লাগে আইফোন 17টোৱে। মই বিৰাটেই বেয়া পাওঁ, মোৰ অলপো দেখি লুকছটো ভাল নালাগে। মই অৱশ্যে আইফোন ইউজাৰ নহয়, মই চেমচাং ইউজাৰ। মোৰ ঘৰত ইউজ কৰে আইফোন, কিন্তু মই ইউজ নকৰোঁ। তো আপোনালোকে আইফোন ইউজ কৰে নেকি? কমেণ্ট ছেকশ্যনত জনাব।
এটা খবৰ ওলাই পৰিছে আইফোন 17 সিৰিজটো লঞ্চ কৰাৰ বাবে এপল কোম্পানীৰ টোটেল প্ৰায় 112 বিলিয়ন ডলাৰ টকাৰ লোকচান হৈছে বুলি খবৰ ওলাই পৰিছে আইফোন 17 সিৰিজ লঞ্চ কৰাৰ পাছত প্ৰায় 112 বিলিয়ন ডলাৰ টকাৰ লোকচানৰ সন্মুখীন হৈছে আইফোনে কাৰণ আইফোন 17 সিৰিজটো বৰ বিশেষ চলা নাই কেনেকা এটা লুকস বনাই দিছে পাছফালৰ পৰা চাবলৈ গলে লাগে এন্ড্ৰইড মোবাইলৰ নিচিনা আইফোনৰ যেটো মাদকতা আছিল সেই মাদকতাটো এটা বাপেকে আইফোন 17ত নাইকিয়া কৰি পেলাই টোটেলি এটা এন্ড্ৰইড মানে যেটো সস্তা এন্ড্ৰইড ফোন বুলি কয় তো সস্তা এন্ড্ৰইড ফোনৰ নিচিনা বনাই পেলালে যাৰ কাৰণে নেকি এতিয়া বহু ডাঙৰ ধনী মানুহ লোৱা নাই ইভেন বিৰাট কোহলি ৰোহিত শৰ্মা তেওঁলোকেও সেই পুৰণা আইফোনকে ব্যৱহাৰ কৰি আছে আইফোন 17 এতিয়ালৈকে লোৱা নাই কিয় লুকসটো একেবাৰে বেয়া গতিকে এয়া আইফোন 17 টো লঞ্চ কৰাৰ বাবে প্ৰায় 112 বিলিয়ন ডলাৰ টকাৰ লোকচান হল আইফোনৰ আগেছি ইয়াৰ পাছৰটো খবৰ ফালে আমি জুবিন দাক হেৰুৱালো জুবিন দা আমাৰ মাজৰ পৰা আঁতৰি গল জুবিন দাক আমি আৰু কেতিয়াও নাপাওঁ হেনে সময়তে আকৌ আমাৰ অসমৰ বিভিন্ন পলিটিচিয়ানে পলিটিক্স কৰিবলৈ এৰা নাই জুবিন দাৰ মৃত্যুৰ ঘটনাটোক লৈ কি বিৰোধী কথা কব কি আপোনালোকে শাসকীয় পক্ষৰ কথা কব প্ৰত্যেকৰে মুঠতে জুবিন দাক কেন্দ্ৰ কৰি এতিয়া তেওঁলোকক লাভালাভ লাগে ৰাজনৈতিক লাভালাভ লাগে এতিয়া প্ৰত্যেকটো দল সংগঠনকে আৰু যাৰ কাৰণে নেকি তেওঁলোকে এতিয়া যিমান পাৰে জুবিন দাক লৈ পলিটিক্স কৰা আৰম্ভ কৰি দিছে হেয়া চৰকাৰেও কৰিছে হেয়া বিৰোধী পাৰ্টিও কৰিছে অন্যান্য জাতীয় সংগঠন বিলাকেও পলিটিক্স কৰিবলৈ আৰম্ভ কৰিছে জুবিন দাক লৈ এটা খবৰ ওলাই পৰিছে বিজেপি পাৰ্টিৰ তৰফৰ পৰা তো তেজপুৰৰ সংবাদ মেলত বিজেপিৰ সাংসদ ৰঞ্জিত দত্তই কৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাই প্ৰভাৱ নেপেলাই 2026ৰ নিৰ্বাচন কা বিৰোধী আন্দোলনৰ সময়তো কোৱা হৈছিল বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব কিন্তু বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিছিল অহা নিৰ্বাচনতো জনসাধাৰণে উন্নয়নৰ ওপৰত ৰায় দিব এটা কি কব আপোনালোকে মোক কমেন্ট সেকশনত জনাব এতিয়া যিসকল জুবিন অনুৰাগী যিসকলে জুবিন দাক ভাল পায় তেওঁলোকে কৈছে চৰকাৰে যদি জুবিনৰ মৃত্যুৰ ন্যায় প্ৰদান নকৰে তেনেহলে আমি 26ত বিজেপি পাৰ্টিক উফৰাই দিম বিজেপি পাৰ্টি কৈছে আমি ন্যায় পাছৰ কথা জুবিনৰ মৃত্যুৰ ঘটনাই আমাৰ নিৰ্বাচনত একো ইফেক্টে নেপেলাই বুলি জনাইছে আৰু নেপেলাব নহয় জানো কাৰণ বিজেপি পাৰ্টিয়ে ইমানেই মহিলাসকলক মানে সহায় কৰি থৈছে 1250 টকা দি বা সেই লাখপতি বাইদেউ কিবা বাইদেউ দি তো মহিলাসকলে অবিয়াসলি ভোট দিব আৰু ঘৰখনৰ মহিলাগৰাকীয়ে সৰ্বোচ্চ মহিলাগৰাকীয়ে যেতিয়া ল'ৰা ছোৱালী বা মানুহজনক কৈ দিব যে ভোট দিব লাগিব কিন্তু বিজেপি অবিয়াসলি ভোট দিব গতিকে হেয়া আজিকালি আঁচনি কেন্দ্ৰিক ৰাজনীতি হৈ গ'ল যিহেতু এইবিলাকে মূল বোধেৰে বৰ বিশেষ ইফেক্ট নেপেলাব কিন্তু মানুহে যদি নিজে বুজি উঠে তেতিয়া সেইটো পাছৰ কথা আগেছি ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত সোশ্যাল মিডিয়া এনেকুৱা এটা বস্তু যিটোৱে আপোনাক আটাইতকৈ বেছি ধনী ব্যক্তি বনাই দিব পাৰে আপোনালোকে কিবা এটা বিজনেস আৰম্ভ কৰিবলৈ গৈছে সেই বিজনেসটোত সাকসেস পোৱা নাই আপোনালোকে সোশ্যাল মিডিয়াক ব্যৱহাৰ কৰি সেই বিজনেসটোক আপোনালোকে উন্নতিৰ শিখৰলৈ লৈ যাব পাৰে আজিকালি সোশ্যাল মিডিয়াটো বহুতে গুৰুত্ব আৰোপ কৰে বিভিন্ন ষ্টাৰ্টআপ সমূহে কোম্পানী সমূহে এটা কোম্পানী বিলাকৰ বিষয় ক'বলৈ নাযাওঁ এজন এনেকুৱা যুৱকৰ বিষয় ক'বলৈ গৈছো যিজন যুৱকে নিজৰ ঘৰতে এটা মোবাইল ফোন ব্যৱহাৰ কৰি ভিডিঅ' বনোৱা আৰম্ভ কৰিছিল আৰু যেটো লৰাৰ বৰ্তমান সময়ত নেটৱৰ্ক হৈছে 122 কোটি টকা 122 কোটি টকাৰ তেখেতৰ সম্পত্তি গঢ় দিবলৈ সক্ষম হৈছে ৰিসেন্টলি সেই যুৱকজনে ধৰ্মা প্ৰডাকচনৰ সৈতে কন্ট্ৰাক্ট কৰিছে এখন ফিল্মৰ যুৱকজনৰ নাম হৈছে ভুৱন বাম যুৱকজনৰ এটা ইউটিউব চেনেল আছে বিবিকি ভাইবছ আপোনালোকে চাব যুৱকজনে সামান্য এটা সৰু মোবাইলেৰে ভিডিঅ' বনোৱা আৰম্ভ কৰিছিল আৰু আজি চাওক 122 কোটি টকা সম্পত্তিৰ মালিক হৈ পৰিছে এয়াই হৈছে সোশ্যাল মিডিয়াৰ পাৱাৰ আগেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে বিহপুৰীয়াৰ পৰা তো বিহপুৰীয়াৰ অমিয় কুমাৰ ভূঞাৰ ওপৰত এগৰাকী মহিলাই এটা অভিযোগ উত্থাপিত কৰিছে অভিযোগটো কিমান দূৰ সত্য সেই সম্পৰ্কে আপোনালোকক ক'ব নোৱাৰিম কিন্তু বিজেপিৰে এগৰাকী কৰ্মকৰ্তা বিজেপি পাৰ্টিৰে এগৰাকী সদস্যাই অমিয় কুমাৰ ভূঞাৰ ওপৰত অভিযোগ উত্থাপিত কৰিছে ঠিকাৰ কাম বিচাৰি যোৱা মহিলাৰ পৰা টকা লৈছিলে বুলি উল্লেখ কৰিছে বিধায়ক অমিয় কুমাৰ ভূঞাই আৰু সেই ধন ঘূৰাই বিচৰাত মহিলাগৰাকীক হত্যাৰ ভাবুকি পৰ্যন্ত দিছিলে বুলি সেই মহিলাগৰাকীয়ে অভিযোগ উত্থাপিত কৰিছে অমিয় কুমাৰ ভূঞাৰ ওপৰত ইতিমধ্যে তেখেতে এখন এজাহাৰো দাখিল কৰিছে বুলি খবৰ ওলাই পৰিছে
এতিয়া মানে আজিকালিৰ ডেটত মানে এট প্ৰেজেণ্ট টাইমত সকলোতকৈ পাৱাৰফুল ব্যক্তি বাৰু কোন আপোনালোকে কমেণ্ট কৰি কৰাওকচোন প্ৰশাসনতকৈ উদ্ধৱত বা জনতাৰো উদ্ধৱত বৰ্তমান সময়ত কোন আছে বাৰু আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব গতিকে আমাৰ নিচিনা সৰু সুৰা মানুহে এনেকুৱা ধৰণৰ বাতৰিবিলাক প্ৰচাৰ কৰিবলৈকে ভয় লাগে কিজানিবা আমিও আইনৰ দুখত পৰি যাওঁ কিন্তু ওলাই যেতিয়া আপোনালোকক জনাওঁ তো আপোনালোকৰ এটা মানে সামান্য আপোনালোকক সেইকাৰণে এটা ৰিকুৱেষ্ট লাইক এটা কিন্তু কৰি থৈ যাব আগবাঢ়ি ইয়াৰ পাছৰ খবৰ ফালে যোৱাকালি এটা বিৰাটেই দুখদায়ক খবৰ ওলাই পৰিছে এগৰাকী যুৱতীৰ ট্ৰাকৰ খুন্দাত মৃত্যু হয় খবৰ ওলাই পৰিছে তীব্ৰবেগী ট্ৰাকৰ চকাৰ তলত পিষ্ট হৈ অকাল মৃত্যু সাৱটি লয় এগৰাকী যুৱতীয়ে বাইকৰে সংঘৰ্ষৰ পাছত ৰাজপথত সৰি পৰিছিলে এগৰাকী স্কুটি আৰোহী যুৱতী আৰু তাৰ পাছত সেই যুৱতীগৰাকীৰ ওপৰেৰে ট্ৰাকখন চলি যায় এই ঘটনা সংঘটিত হৈছে শিলচৰৰ ইম্ফলৰ ঘাইপথত মানে ছোৱালীগৰাকীয়ে স্কুটি চলাই গৈ আছিলে স্কুটি চলাই গৈ থাকোঁতে এজন বাইক আৰোহীৰ সৈতে সংঘৰ্ষ হয় আৰু ছোৱালীগৰাকী পৰি যায় তেনে অৱস্থাতে তীব্ৰবেগী এখন ট্ৰাক ছোৱালীজনীৰ ওপৰেৰে উঠি গুচি যায় আৰু ছোৱালীজনী থিতাতে মৃত্যু হয় চাওকচোন মানুহৰ মৃত্যু কেনেকৈ হ'ব পাৰে ছোৱালীজনীৰ আত্মাই যাতে শান্তি লাভ কৰে তাৰে কামনা কৰিছোঁ তেখেতে য'তেই আছে সুখ শান্তিৰে থাকক আগবাঢ়ি ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মইনা নিযুত আঁচনিৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে অনাগত 5 বছৰত মইনা নিযুত আঁচনিৰ জৰিয়তে প্ৰায় 10 লাখ অসমৰ কন্যাক ইয়াৰ সুবিধা প্ৰদান কৰিব বুলি জনাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে নিযুত মইনা আঁচনিৰ দ্বাৰা আমি কেৱল উচ্চ শিক্ষাৰ বাবে ছাত্ৰীসকলক আগ্ৰহী কৰি তোলাই নহয় কন্যা শিক্ষাৰ্থীক সবলীকৰণেৰে বাল্য বিবাহৰ দৰে ভয়াৱহ ব্যাধি সমাজৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছোঁ আমাৰ এই আঁচনিৰ দ্বাৰা অনাগত 5 বছৰত 10 লাখ ছোৱালীয়ে জীৱনত গঢ় দিব পাৰিব বুলি জনাইছে পইচা বৰ বিশেষ নিদিয়ে 1500নে কিমান দিয়ে বাৰু তো সেই 1500 টকাই ছোৱালীগৰাকী নিজৰ জীৱনটো খুব আৰামছে গঢ় দিব পাৰিব কাৰণ ছোৱালী মানুহক পইচা বৰ বিশেষ নালাগে আগবাঢ়ি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কংগ্ৰেছ পাৰ্টিৰ ওপৰত আহি আছে 26ৰ বিধানসভা নিৰ্বাচন 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ পাৰ্টিৰ তৰফৰ পৰা এটা বিৰাটেই ডাঙৰ সিদ্ধান্ত হাতত লৈছে বা এটা ডাঙৰ পদক্ষেপ হাতত লৈছে এটা কংগ্ৰেছ পাৰ্টিয়ে কৈছে যে প্ৰত্যেক মাহৰ 10 তাৰিখৰ দিনাখন এতিয়াৰে পৰা কংগ্ৰেছত যোগদান কৰাৰ সভা আয়োজন কৰিব বুলি জনাইছে গৌৰৱ গগৈয়ে কৈছে কংগ্ৰেছৰ প্ৰতি জনতাৰ এতিয়া বৃদ্ধি পাইছে বিশ্বাস আৰু আস্থা প্ৰতি মাহৰ 10 তাৰিখে কংগ্ৰেছত বৃহৎ যোগদান আয়োজন কৰিব বুলি জনাইছে প্ৰত্যেক মাহৰ 10 তাৰিখে বৃহৎ যোগদান সভাৰ আয়োজন কৰিব কংগ্ৰেছ পাৰ্টিৰ তৰফৰ পৰা এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াদেৱে এই প্ৰথাটো উলিয়াইছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে 10 তাৰিখৰ দিনাখন SIT ৰিপৰ্ট দাখিল কৰিম বুলি কোৱা দিনাখনৰে পৰা আৰু সেই যে আৰম্ভ হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে SIT প্ৰকাশ কৰিব নোৱাৰিলে কিন্তু গৌৰৱ গগৈয়ে আকৌ প্ৰত্যেক মাহৰ 10 তাৰিখৰ দিনাখন কংগ্ৰেছ পাৰ্টিত বিভিন্ন মানুহক যোগদান কৰোৱাই আছে তেখেতে কিন্তু সেইটো কৰি দেখুৱালে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে SIT ৰিপৰ্ট দাখিল কৰিব নোৱাৰিলে আগবাঢ়ি ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিহাৰৰ পৰা তো বিহাৰত আহি আছে বিধানসভা নিৰ্বাচন বিহাৰত বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া খবৰ ওলাই পৰিছে বিহাৰত কংগ্ৰেছ পাৰ্টিৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে তাৰে ভিতৰত হৈ গ'ল বিদ্যুৎ বিনামূলীয়াকৰণ কৰা স্বাস্থ্যৰ বীমা ব্যৱস্থা কৰি দিয়া জ্যেষ্ঠ নাগৰিকৰ পেঞ্চন প্ৰদান কৰা মাইক্ৰ' ফাইনেন্সৰ লুণ্ঠনৰ বিৰুদ্ধে কঠোৰ আইন অৰা তো বিৰোধী মিত্ৰজোঁটৰ বৃহৎ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে তো বিৰোধী পাৰ্টিয়ে এইটো উল্লেখ কৰিছে বিহাৰত যে বিহাৰত যদি বিৰোধী মিত্ৰজোঁটে চৰকাৰ গঠন কৰে তেনেহ'লে পুৰণি পেঞ্চন নীতি NPS ঘূৰাই আনিব বুলি জনাইছে আপোনালোকে শুনিলে আচৰিত হ'ব বিহাৰত এগৰাকী মহিলাই কিমান টকাৰ মাইক্ৰ' ফাইনেন্সৰ পৰা লোন লৈ ৰাখিছে তাৰ কোনো ঠিক নাই পইচাবিলাক নুঘূৰাই লৈছে আৰু বছ ৰখি দিছে গতিকে সেইসকল মানে মহিলা বৰ্তমান নিৰ্যাতিত হৈ আছে তো তেওঁলোকৰ ওপৰত নতুনকৈ এখন আইন আনিব যাতে তেওঁলোকক নিৰ্যাতন কৰিব নোৱাৰে আগবাঢ়ি ইয়াৰ পাছৰ খবৰ ফালে আপোনালোকে বাৰু কাশ্মীৰ ফাইলছ ফিল্মখন চাইছিলে নে নাই চোৱা কমেণ্ট ছেকশ্যনত জনাবচোন বলিউডৰ এখন ফিল্ম যিখন ফিল্মত আমি দেখা পাইছোঁ কাশ্মীৰত কেনেকৈ হিন্দুসকলৰ ওপৰত
মানে অত্যাচাৰ চলোৱা যায় সেই সম্পৰ্কে হয়তো এখন মানে ফিল্ম প্ৰস্তুত কৰিছিলে ফিল্মখন অৱশ্যে মই চোৱা নাই এনেকুৱা সাম্প্ৰদায়িক ফিল্মবিলাক চাই মই বৰ বিশেষ ভাল নাপাওঁ গতিকে সেই ফিল্মখন চোৱা নাই আপোনালোকে চাইছিলে নেকি কমেণ্ট ছেকশ্যনত জনাব মানে যিহেতু মানে কাহিনী ভাগ শুনিছোঁ মানুহৰ মুখেৰে গতিকে মোৰ চাবলৈ মন নগ'ল মানে কাশ্মীৰত হিন্দুসকলৰ ওপৰত যি নেকি নিৰ্যাতন চলাই তাক লৈ ফিল্মখন বনাইছিলে হ'বলা গতিকে মই চোৱা নাই আপোনালোকে চাইছিলে নেকি কমেণ্ট ছেকশ্যনত জনাব এতিয়া কাশ্মীৰ ফাইল ফিল্মখনক বিৰাটেই প্ৰচাৰ চলাইছিলে বিজেপি পাৰ্টীয়ে কাশ্মীৰ ফাইলছ ফিল্মখনক টেক্সমুক্ত কৰি দিছিলে কাশ্মীৰ ফাইল ফিল্মখন চাবৰ কাৰণে য'ত য'ত বিজেপি চৰকাৰ আছিলে তাত অৰ্ধচুটি দিছিলে আনকি আমাৰ অসমতো দিছিলে কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ মুখত ৰৈ ৰৈ বিনালে ফিল্মখনৰ বিষয়ে এটা ৱৰ্ডো শুনা নাই ইনফেক্ট সেই ফিল্মখনৰ ওপৰত টেক্স ফ্ৰী কৰিবৰ কাৰণে বিভিন্নজনে দাবী উত্থাপন কৰি আছে সেই টেক্সো ফ্ৰী কৰাৰ কথা উল্লেখ কৰা নাই এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক গৌৰৱ গগৈ ডাঙৰীয়াদেৱে অনুৰোধ জনাইছে যে কাশ্মীৰ ফাইলছক আপুনি চাবৰ কাৰণে অৰ্ধচুটিৰ ব্যৱস্থা কৰি দিছিলে গতিকে ৰৈ ৰৈ বিনালে ফিল্মখন চাবৰ বাবেও আপোনালোকে তেনেকুৱা ব্যৱস্থা কৰি দিয়ক যাতে প্ৰত্যেকেই ফিল্মখন চাব পাৰে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বীৰ লাচিত সেনাৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে বীৰ লাচিত সেনা আমাৰ অসমৰ ভিতৰতে এটা এনেকুৱা জাতীয় সংগঠন যিটো সংগঠনে আটাইতকৈ বেছি ধন দাবী কৰে তেওঁলোকৰ ওপৰত বিভিন্ন গোচৰ আছে বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে উঠি পৰি লাগিছে বীৰ লাচিত সেনাক নিষিদ্ধ কৰাৰ ক্ষেত্ৰত ঠিক আছে এতিয়া মানে বীৰ লাচিত সেনা পাৰ্টি মানে যিটো নেকি দল আছে বা বীৰ লাচিত সেনা যিটো নেকি সংগঠন আছে সংগঠনটোক আটাইতকৈ বেছি চান্দা লোৱা সংগঠন ৰূপে ঘোষণা কৰিছে কিন্তু আপোনালোকে শুনিলে আচৰিত হ'ব বীৰ লাচিত সেনাতকৈও অধিক চান্দা গ্ৰহণ কৰিছে 2023 পৰা 2024 বিত্তীয় বৰ্ষত আৰু সেই পাৰ্টিটো হৈছে বিজেপি পাৰ্টিয়ে প্ৰায় ৩৯৬৭ কোটি টকাৰ চান্দা সংগ্ৰহ কৰিছে ৩৯৬৭ কোটি টকা গতিকে ভাবক কোন আটাইতকৈ বেছি আপোনাৰ মানে চান্দাজীৱী পাৰ্টি কোনটো পাৰ্টিত বেছি আটাইতকৈ চান্দাজীৱী এনেকুৱা সত্য ঘটনাবিলাক যোনে প্ৰকাশ নকৰে কৰিবলৈও ভয় ঠিক আছে তো যে কি নহওক বাৰু কৰি দিছোঁ প্ৰকাশটো যদি কিবা হয় আপোনালোকে চাব আৰু আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে সোণাৰীৰ পৰা সোণাৰীৰ ৰাজচক্ৰ এলেকাত এতিয়া সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে গাহৰি মাংস গাহৰিত আহিছে সোৱাইন ফিভাৰ বেমাৰ যাৰ কাৰণে গোটেই অসমতে গাহৰিৰ মৃত্যু হৈছে যাৰ বাবে নেকি গাহৰি বিক্ৰী কৰাটো এতিয়া বিভিন্ন স্থানত নিষিদ্ধ কৰি দিছে তো আপোনালোকে যদি গাহৰি মাংস খাই ভাল পায় তেন্তে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট গাহৰি ভালদৰে বনাই মেলিহে খাব গাহৰিত বেমাৰ আহিছে মানুহৰ দেহত বিয়পিব বা নিবিয়পিব সেইটো ক'ব নোৱাৰি এতিয়াই কিন্তু এইটো কনফাৰ্ম যে তাৰ ফলত কিবা নহয় কিবা ক্ষতি হ'ব যাৰ কাৰণে প্ৰশাসনে মানা কৰিছে গাহৰি বিক্ৰী কৰিবৰ কাৰণে বা গাহৰি খাবৰ কাৰণে মানা কৰিছে গতিকে আপোনালোককো ৰিকুৱেষ্ট অৱশ্যে আমি আমাৰ নিচিনা ট্ৰাইবেল মানুহবিলাকেতো খাবই আৰু ট্ৰাইবেল বুলি নহয় আমাৰ নিচিনা মানুহবিলাকে আহোম কছাৰীবিলাকেতো খাবই আৰু গাহৰি নহ'লে নহয় তথাপিও আপোনালোকে অকণমান ভালদৰে খাব ছেফ ছাইড হৈ খাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দিল্লীৰ পৰা তো দিল্লীত যোৱাকালি কৃত্ৰিম বৰষুণৰ সৃষ্টি কৰে তো দিল্লীত প্ৰদূষণৰ মাত্ৰা বাঢ়িছে যাৰ কাৰণে নেকি এতিয়া দিল্লী চৰকাৰে সিদ্ধান্ত লৈছে কৃত্ৰিম আধুনিক প্ৰক্ৰিয়াৰ দ্বাৰা গোটেই দিল্লীতে বৰষুণৰ সৃষ্টি কৰা মানে এক প্ৰকাৰ কিবা কেমিকেল ছটিয়াই দিছে বায়ুমণ্ডলত যাৰ ফলত নেকি দিল্লীত বৰষুণ হ'ব আৰু এই সিস্টেমটো আজিৰ পৰা বহু বছৰ আগত কৰিছিলে দিল্লীত তো বহুত বছৰৰ পাছত আকৌ দিল্লীত এনেকুৱা ধৰণৰ বৰষুণ দিয়াৰ ব্যৱস্থা কৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালসকলৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালসকলৰ বাবে 8th পে কমিশ্যন এতিয়া গঠন কৰিব বুলি জনাইছে ইয়াৰ ফলত কৰ্মচাৰীসকলৰ দৰমহা বহুত বেছি বৃদ্ধি হ'ব খবৰ ওলাই পৰিছে 8ম দৰমহা আয়োগ গঠনত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জনাই প্ৰকাশ কৰিছে যে দেশত গঠন কৰা হ'ব 8ম পে আয়োগ 18 মাহৰ ভিতৰত আয়োগে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব প্ৰতিবেদন 2027 চনৰ পৰা প্ৰযোজ্য হোৱাৰ সম্ভাৱনা আছে 8th পে কমিশ্যন দৰমহা বহুত বৃদ্ধি হ'ব বুলি খবৰ লৈছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে অসম চৰকাৰে এতিয়া বীৰ লাচিত সেনাৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা লগাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে বীৰ লাচিত সেনাক নিষিদ্ধ কৰা হ'ব বীৰ লাচিত সেনা পাৰ্টিৰ ওপৰত যিমান পাৰে সিমান কঠোৰ ব্যৱস্থা লোৱা হৈছে এতিয়া কিয় এনেকুৱা কৰিছে নাজানো বাৰু কিন্তু অখিল গগৈ ডাঙৰীয়াই কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ইস্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এনেকুৱা কাম কৰিছে
মানে জুবিনদাৰ ঘটনাটোৱে এতিয়া পুৰা বিয়পি আছে জুবিনদাৰ ঘটনাটোৰ কাৰণে বিজেপি পাৰ্টিক বেয়া পাইছে RSSক বেয়া পাইছে জনগণে যাৰ কাৰণে নেকি ইস্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনে কৰা বুলি উল্লেখ কৰিছে অখিল গগৈ ডাঙৰীয়াই তো কি ক'ব মোৰো অৱশ্যে এনেকুৱা সন্দেহ নোহোৱা নহয় মোৰো অলপ সন্দেহ হৈছে তো আপুনি কি ক'ব এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে বজৰং দলৰ ওপৰত খবৰ ওলাই পৰিছে যোৱাকালি গুৱাহাটী স্থিত বীৰ লাচিত সেনাৰ কাৰ্যালয়ত বজৰং দলে সোমাই গোটেই মানে কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বীৰ লাচিত বৰফুকনৰ পোষ্টাৰ ফালি পেলাই বুলি খবৰ ওলাই পৰিছে এয়াই হৈছে আমাৰ অসমত এতিয়া অসমীয়া খিলঞ্জীয়াৰ অস্তিত্ব ঠিক আছে তো এয়া আপোনালোকে বুজি লওক আৰু যি বুজিব লগা আছে বাকিখিনি ইতিহাস বাকিখিনি আপোনালোকে অনাগত 5 বছৰৰ পাছত গম পাই থাকিব লাহে লাহে তো মই আৰু ইয়াৰ ওপৰত বেছিকৈ নকওঁ নহলে মুকুনি জেলত ভৰাই থব বহুত ইউটিউবাৰক ভৰাইছে চৰকাৰৰ বিৰুদ্ধে বা সঁচা কথা কোৱাৰ কাৰণে বহুত ইউটিউবাৰক জেলত ভৰাইছে গতিকে মুকু ভৰাবলৈ বেছিকণ সময় নালাগিব তো তাৰ কাৰণে বেছি কথা নকওঁ বিবাদ হোৱা কথা নকওঁ আপোনালোকে আকাৰ ইংগিতেৰে বুজি লওক তো বন্ধু-বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটা আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ লগ পোৱাৰ ভিডিঅ' মাগিছোঁ ধন্যবাদ জয় অসম